দেখো ওইরে স্বর্গবাসী হৃষ্ট পুষ্ট হুয়া হরিষে বসিয়া হাসন্ত দান্ত প্ৰকাশে পুত্ৰ সমে পাছে বিমানে চৰিয়া সুখে বনছে বৈকুণ্ঠত মিলান্ত মুকুতি ভুঞ্জন্তে ভুকতে ভকতিৰ প্ৰসাদত। এতিয়া আমাক ক'লে পুত্ৰ তৰিলোঁ সুপুত্ৰ পাদে দেশ ঐৰে স্বৰ্গবাসী। তাৰমানে পুত্ৰসকলৰ কাৰণে পিতৃ মাতৃসকল তৰিবৰ উপায় আছে। পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি প্ৰণং তপ জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী। এহাল পিতৃ মাতৃয়ে ইমান মৰম আদৰ কৰি ইমান কষ্ট ভোগ কৰি এটি সন্তান সন্ততি বাৰু কিয় তোলে? আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতীসকলক সুধিলে বেঙা বেঙি লাগে। মই চাইছোঁ কেইবা জেগাতো সুধি, হয়নে? কাৰণ মই বিয়া কৰিলোঁ, মই এগৰাকী পত্নী পালোঁ বা আপুনি এগৰাকী পত্নী পালে বা স্বামী পালে, আপোনালোকে দুয়ো আনন্দৰে থাকিলেইতো হ'ল। আকৌ ল'ৰা ছোৱালীডাল কিয় দৰকাৰ হ'ল কওকচোন বাৰু, হয়নে? চাওক, তাৰ কাৰণ আছে। তাৰমানে আমি প্ৰভু ভগৱন্তৰ অৰ্ডাৰ আমি বংশ বৃদ্ধি কৰিব লাগিব। আকৌ পিতৃ মাতৃ আমি এদিন বুঢ়া হ'ম বা বয়স হ'ম নহয়, বা জৰা ৰোগে পাব আমাক। সেইদিনা আমাক কোনে পালন কৰিব? যদি পুত্ৰী এটি থাকে বা পুত্ৰ এটি থাকেই, তেনেহ'লে এদিন আমাক পালন কৰিব। এই আশাই নহয় জানো, হয়নে? এতিয়া ল'ৰা ছোৱালী জন্ম হোৱাৰ লগে লগে পিতৃ মাতৃ আশা আহিল, ইয়াক জ্ঞানী বনোৱাটো আশা তিনিভাগৰ এভাগৰহে, দুভাগৰ নাই। মাত্ৰ পঢ়াব লাগে, ডাঙৰ মানুহ কৰিব লাগে, ডাঙৰ মানুহ কৰিব লাগে, সেইটোৱে ধান্দা। সেই ল'ৰা ছোৱালীসকল ডাঙৰ মানুহ বনালে নহ'ব। এসময়ত আপোনালোকক যদি ডাঙৰ মানুহে সি যদি জ্ঞানী নহয়, বৃদ্ধাশ্ৰমত থ'ব। মই অসমত বৃদ্ধাশ্ৰমত থোৱা মানুহ ধেৰ পাই ফুৰিছোঁ, হয়নে? আজি 11 বছৰ হ'ল মৰিগাঁৱৰ মাজমজিয়াত কৃষ্ণ মন্দিৰ যিটো আছে, তাত আমি ভাগৱত খুলি ল'লোঁ। এখেতৰ নাম হ'ল বিপুল মেধি, আমাৰ অধমৰ নাম হ'ল ভোলাৰাম দাস। আমি দুয়োজনে তাত মানে ভাগৱত খুলি ল'লোঁ। আৰু এতিয়া বহু ৰাইজ তাত হৈ গ'ল, কমিটি এখন তৈয়াৰ হ'ল, হয়। আজি 11 বছৰ হ'ল। এতিয়া মই চাওঁ প্ৰথমৰ পৰা কোন কেইজনী ছোৱালী আজি নতুনকৈ আহিছে, কোন বোৱাৰী নতুনকৈ আহিছে, বা কোন ল'ৰা নতুনকৈ আহিছে, কোন মানুহ নতুনকৈ আহিছে। লগতে ভাগৱত সামৰাৰ লগে লগে মাত দিম বা কোনোবা এটাক পঠিয়াম। কিয় মাতিলে? বাছা তুমি আজি আহিছা? বোলে অঁ, আকৌ দেওবাৰে আহিবা দিয়া। দেওবাৰে 2 ঘণ্টাহে পাঠ, আৰু তুমি দেওবাৰে 2 ঘণ্টা পাঠত নাহাকৈ নাথাকিবা। কৈছে পঢ়িব লাগিব যে। মই বোলো দেওবাৰে 7 দিন, মই ডিমাণ্ড দিয়ে কৈছোঁ 7 দিনৰ ভিতৰত দেওবাৰে 2 ঘণ্টা আপোনালোকে কিতাপ নপঢ়াকৈ বাদ দি ভাগৱত শুনি যাওক। আপোনালোকৰ ল'ৰা ছোৱালীবোৰ যদি বেয়া হয়, পঢ়া শুনা শিক্ষিত কমি যায়, হয়নে? মোক যি দণ্ড দিয়া দুখ দিয়া মই তাকে মানি ল'ম। এতিয়া তাৰ প্ৰমাণ, যিসকল ল'ৰা ছোৱালীক গৈ গৈ এই 2 ঘণ্টা ভাগৱত শুনি আছে, সেইসকলৰ পিতৃ মাতৃয়ে কেতিয়াবা আমাক লগ পাই সেৱা কৰি কয়, আপোনাৰ পৰামৰ্শ লৈ
মোৰ ল'ৰাটো বা ছোৱালীজনী এনেকুৱা হৈছে গুণী হৈছে শিক্ষিত হৈছে পণ্ডিত হৈছে প্ৰমাণ পায় এতিয়া তাত ঠেলিব নোৱাৰা মানুহ হয় 2 ঘণ্টাৰ কাৰণে হয় চলাই আছোঁ আজিলৈ গতিকে আপোনালোকৰ ল'ৰা ছোৱালীবোৰ কিছুমান মানুহ অন্তত এনেকুৱা আহে ধুমাধুম পঢ়াব লাগে যাতে পাৰিলে পৰহি দিনাই লৈ যায় মেট্ৰিক পাছ কৰাই দিওঁ কিছুমান বোৱাৰী মানুহ এনেকুৱা ঠাণ্ডা হৈছে নহয় এই চবতে মই ফুৰা মানুহ নহয় মৰিগাঁৱত ডিব্ৰুগড়ৰ পৰা আদি কৰি নহয়নে কিছুমানৰ এনেকুৱা বোৱাৰীবিলাকৰ ঠাণ্ডা আজিয়ে জানো M.Com B.Com পাছ কৰাই দিমগৈ ক'ৰবাত যদি এটা ওলালে হয় কথা একেদিনাই B.Com M.Com চব পাছ কৰাই দিব পাৰে আমুকখিনি পইচা দিলে বুলি যদি আমুক অফিচ খুলিছে হাজাৰ হাজাৰ মানুহ গোট খাব পাৰে যদি কোনোবাই উলিয়াই লওকচোন সেইটো দেই ঢেৰ টকা ঘটিব পাৰিব হয় চবেই যাব কিন্তু নহয় ক্ৰমান্বয়ে যাবা দিয়ক হয়নে আমি LP স্কুলৰ পৰিদৰ এটাত পাইছোঁ বহু দূৰ বাট দেখি ৰলা কিয় ল'ৰা মোৰ কপালত হাত থৈ কায়াত দেখিয়ে কিয় চক খালা ল'ৰা নিচিঙি গোলাপ আচাৰৈ পানী দেখি উলটিব খোজা কিয় ল'ৰা নিচিঙি পদুম মনোহৰ বগা কলা জেউকাৰে সময় পখিলা উৰি যায় চোৱা নিৰন্তৰ সোণৰ খলৈকো কাল গ'লে সহব্যকাল গ'লে আৰু নাহে পখিলাই কাণে কাণে কয় ধেমালিত মজিলৰা সোণাময় দিন অবাবত নকৰিবা বয় হয়নে যদি আজি মৰিগাঁৱৰ পৰা যদি ৰাতিপুৱা ভাবিলোঁ হয় এই ইমান বাটনো কি যাবিগৈ আৰু নহয়নে বাৰু বুলি যদি ভাবি নাহিলোঁ হয় আপোনালোকৰ পাৱাৰ ধৰি পালোঁ আহি হয়নে অধমে নাপাওঁ এইকণ কষ্ট কৰি অহাৰ কাৰণে আজি ভকত ভকতনীসকলৰ পাৱাৰ ধূলি মাথাত লোৱাৰ সুবিধা অকণমান পাইছোঁ দেৱৰ্ষি নাৰদে প্ৰভু ভগৱন্তক কৈছে আপুনি কাক ভাল পায় মোক অকণমান কওকচোন প্ৰভু তেতিয়া প্ৰভু ভগৱন্তে দেৱৰ্ষি নাৰদক কৈছে ভকতে ভাল পায় যাক মই ভাল পাওঁ তাক গতিকে মই মৰিগাঁৱৰ পৰা আহিছোঁ সত্য আপোনালোকে এই ৰজাবাৰী বা ৰজাদুৱাৰ এইসকল আজি আই মাতৃসকল পুৰুষ পিতৃসকল সকলোৱে মোক ভাল পাব লাগিব তেনেহ'লে মই এই মণিকূটত যাই পেলাই ভগৱন্তক ইমান খাতি কৰি থাকিব নালাগে এনেই ভাল পাব হয় আৰু যদি এইসকল লোকে মোক বেয়া পায় মই ইয়াত অষ্টাংগ প্ৰণাম দি যদি ভগৱন্তক কৈ যাওঁ যে ভাল পাওক ভাল পাওক ভাল পাওক নাপাব গতিকে ভকতে ভাল পায় যাক ভগৱন্তে ভাল পায় তাক গতিকে আমি ভগৱন্তে ভাল পোৱা মানুহ এজন হ'বলগীয়া হ'লে ভকতে ভাল পোৱা প্ৰথমে হ'ব লাগিব গতিকে আপোনালোকৰ মন কৰিবচোন DC কৌৰটক কোনোবাই গৈছে যোৱা ভাই DCক লগ ল'ব পাৰেনে গোসাঁইসকল নোৱাৰে আপোনালোকে কাক সুধিব লাগিব জানে গেটমেনটোক হয়নে দৰ্জামুখত থকা গেটমেনটোক পৰামৰ্শ ল'লেহে আপুনি সোমাব পাৰিব সি আপুনি যিমানে ডাঙৰ শিক্ষিত নহওক সি যদি অশিক্ষিত হয় কয় যে এই ৰ'ব আপুনি নোৱাৰিব সোমাবা ৰৈ থাকিব লাগিব হয় মই ৰাইজৰ সংক্ৰান্তত কেইবাটা কথাটো দিছোঁ ওচৰলৈ গৈছোঁ হয় তাৰপাছত কৈছে DCক সোমাবাই দিয়া নাই গেটমেনটো এই কেইটা লিষ্টৰ পাছত পৰিছ কৈছে 9টা 3টাৰ পাছত মই পেলাই দিমগৈ তহঁতে হয় কি এই বুদ্ধি আছেতো তাৰপাছত মই গম ল'লোঁ তাৰ মুখখন বৰ মলমলাই গোন্ধাই আছে এইটো গেটমেনটো শিলি পাণ খোৱাৰ মানে মিঠাপতি পাণ খোৱা মুখখনৰ গোন্ধ পাইছোঁ তাৰপাছত কোনো গোপনে মিঠাপতি পাণ খায় কৈছে খাওঁ নামাতিলোঁ যাই টিপতে যাই পেলাই মিঠাপতি পাণ এখন একদম কাগজত মেৰিয়াই পেলাই লৈ আহি পেলাই তাক দিলোঁ দি পেলাই ক'লোঁ এই ৰাইজৰ কাৰণে আহিছোঁ সোনকালে ৰাইজখনক সোমোৱাই দিব লাগে তেতিয়া ক'লে 9জন মানুহ আছে আৰু 2জনৰ পাছতে মই সোমোৱাই দিম চিন্তাই নকৰিব একেখন মিঠাপতি পাণে মানে 7টা মানুহ আগুৱাই দি পেলালে আগৰ ঠাইত চিট পালোঁগৈ এই তদুপ আমিও বৈকুণ্ঠক যাবলগীয়া হ'লে আত্মাক গতি দিবলগীয়া হ'লে প্ৰথম ভগৱন্তৰ মানে দৌৰি কোন জানে এইসকল ভকত বৈষ্ণৱ আজি মই পাইছোঁ আহি হয়নে এইসকল দৌৰি আমি সংগ ল'ব লাগিব এইসকল মানে ভকত বৈষ্ণৱ সংগ ল'লে এই ভগৱান DC ওচৰক আমি টপকৈ যাব পাৰিম আৰু এই ভকতসকলে কি খাই ভাল পায় আমি তাক খুৱাব লাগিব কি খাই ভাল পায় অমিত খায় গংগা পাৰত শুকদেৱে পৰীক্ষিতক কৈছে ৰজা সদৌ শেষত কৈছে আৰু তোমাৰ কিবা খাবলগীয়া আছিল নেকি পৰীক্ষিত ৰজাই কৈছে যি খালে পৃথিৱীত আৰু খাবলগীয়া নাই সেই বস্তু মোৰ খোৱা হৈ গ'ল গতিকে পৃথিৱীত কি বস্তু খালে খাবলগীয়া নাই অমিত
হয়নে? অমৃতটো কিন্তু মুখেৰে নাখায়, কাণেৰেহে খায়। গতিকে এই অমৃত খোৱাৰ পাছত বৈষ্ণৱ ভকতসকলে অইন নিবিচাৰে, হয়নে? গতিকে আজি আমাক এইখিনি উপদেশমূলক বাণীত ক'লে আমাৰ সতি সন্তানবোৰ আমি জ্ঞানী বনাব পাৰিব লাগিব। অকল শিক্ষিত হ'লে কামত নাই, শিক্ষাৰ মূল্য নাই। যদি এজন মানুহ বিলাত পাছ কৰি আহিছে সঁচা, তেওঁ যদি অজ্ঞানী হয় তেনেহ'লে এই পঢ়া শিক্ষিতা কাম নাই। এজন মানুহ মহান 7 বিল্ডিং বনাই ধনী মানুহ আছে, সদাগৰ হৈ আছে সঁচা, কিন্তু এই শেষত ক'লে ভকতিহীন। হৰি ভকতিৰো আচাৰ্য মহিমা, হয়নে? যদি তেওঁ ভকতিহীন তেনেহ'লে পঞ্চতংগত সকলো কাম শেষ। ভক্তি তত্ত্ব ভক্তি ধৰ্ম ভক্তি জানা খাৰ, ভক্তি বিনে নৰলোকৰ নাহিকে নিস্তাৰ, স্বধৰ্ম পৰিত্যাজ্যং পৰধৰ্ম ভয়াৱহং। আমাৰ ভকতি লাগিব। প্ৰথম লাগিব আমাক কি? কৰ্ম, হয়নে? কৰ্ম ভাল হ'ব লাগিব, তাৰপাছত জ্ঞান। ভাল কৰ্ম কৰিলেহে ভাল জ্ঞান জন্ম হয়। ল'ৰা ছোৱালীসকলক আমি বুজাব লাগিব। গীতাত কৈছে নহয়, প্ৰথম অধ্যায়তে কৃষ্ণই যেতিয়া অৰ্জুনক কৈ গ'ল, জ্ঞানে আদি মূল, জ্ঞান নহ'লে যাই জাতি কুল। আৰু দ্বিতীয় অধ্যায়ত যেতিয়া আকৌ কৃষ্ণই ক'লে কৰ্ম আগে কৰ্ম পাছতহে জ্ঞান, লগে লগে অৰ্জুনে প্ৰশ্ন কৰিছে, আপুনি প্ৰথম অধ্যায়তচোন মোক কৈ গ'লে জ্ঞানে আদি মূল জ্ঞান। তেতিয়া ক'লে তোমাৰ মতিভ্ৰম হ'ল, মায়াত পৰি মতিভ্ৰম হ'ল। তুমি যোন পিনে চোৱা সেই পিনে তোমাৰ বাপেককে দেখা, যোন পিনে চোৱা সেই পিনে মামা ভাগিন, হয়নে? পেহা দাদা খুৰাকে দেখা, এতিয়া কাক মাৰিম ধনুষ পেলাই দিলা নহয়। সেইকাৰণে মই ধুমাধুম জ্ঞানৰ কথা কৈ গ'লোঁ। কিন্তু প্ৰকৃততে কৰ্ম, 1 নম্বৰ কৰ্ম উঠোৱা যুৱক যুৱতী ল'ৰা ছোৱালীসকল, প্ৰজন্মসকল, কৰ্ম আপোনালোকে ভাল কৰ্ম কৰিবা শিকক, তাৰপৰা ভাল জ্ঞান জন্ম হ'ব। ভাল জ্ঞান জন্ম হোৱাৰ পৰা ভাল বিজ্ঞান জন্ম হ'ব। বিজ্ঞান মানে কি? ইংৰাজী শব্দ এইটো, হয়নে? অসমীয়াত যদি ভাঙনি কৰা হয় তাৰ নাম অনুভৱ। হয়, যেতিয়া জ্ঞান আহিব তাৰ পৰা অনুভৱ আহিব, ভাল কাম কোনপিনে যাম, আপুনি আহি থাকিব, তাকে কয় বিজ্ঞান। বিজ্ঞানৰ পাছত তেতিয়া কি আহিব? ধ্যান আহিব। মহাপুৰুষ গুৰুজনা শংকৰদেৱে লিখিছে, তৰ্জু ভক তৰ সংগে গাইবু গুণ মহাৰংগে শ্ৰৱণে শুনিবু যশ যত, হৃদয়ত ধৰুৰূপ তেবে তৰু ভৱকূপ ইমানে মাগু চৰণত। এয়াই হ'ল ধ্যান। ধ্যানত আপোনাসকলে হৃদয়ত প্ৰভুগন্তক দেখা পাব, হয়নে? আৰু এই ভকত বৈষ্ণৱক কি জ্ঞান যেতিয়া আহি গ'ল, ধ্যান আহি গ'ল, তেতিয়া আপুনি ভকত বৈষ্ণৱক দেখা পাব। কিহেৰে দেখা পাব? জ্ঞান চকুৰে দেখা পাব। আমাৰ চকু দুটা, এটা নাম নয়ন চকু, হয়নে? নয়ন চকু অৰ্থাৎ নৰকত থাকিবলৈ জন্ম হোৱাৰ কাৰণে এইকেইটা নৰ চকু বা নয়ন চকু হ'ল। তাৰ পৰা জ্ঞান চকু, যেতিয়া আমি সাধুগুৰু বৈষ্ণৱৰ সংগ লৈ জ্ঞানী হ'ব পাৰিম, চৌকেইটা জ্ঞানী বনাব পাৰিম। জল জল ফট ফট এই পুৰুষসকল মোৰ পিতৃ, আই মাতৃসকল মোৰ মাতৃ, নহয় বাৰু? মোৰ পিতৃ মাতৃ বহুত দিনতে মৰি গ'ল, এতিয়া মই সেৱা কৰি পোৱা হয় তেওঁলোকৰ ভৰিত ধৰি, বৰ কামত আহিলে হয়। সেই লোকসকল মোৰ আজি 50 বছৰ 40 বছৰ আগত মৰি যোৱা পিতৃ মাতৃক বিচাৰি ফুৰিবলগীয়া নাই। আপুনি এখন ভাগৱতত যাওক, যিসকলে একান্ত চিতে ভাগৱত শুনি থকা পুৰুষসকল হয়, সেইসকলৰ ভৰি দুখনে আপোনাৰ বাপেকৰ ভৰি বুলি সেৱা কৰি আহক, তাতে হ'ব। আৰু আপুনি মাকৰ ভৰি বিচাৰি বিচাৰি ঘূৰি ফুৰিবলগীয়া নাই। একান্ত চিতে ভাগৱত শুনা আই মাতৃসকলৰ ভৰি কেইখনে তোমাৰ মাতৃ ভৰি বুলি সেৱা কৰি আহক, তেনেহ'লে কামত আহিব। এয়াই হ'ল জ্ঞান, হয়নে? যেতিয়া এয়া হ'ল ধ্যান। ধ্যানৰ পাছত কি আহিল? ভকতি আহিল। ভকতিৰ পাছত কি আহিব? আপুনি বিচাৰি ফুৰিবলগীয়া নাই, গতি আহিব। গতিৰ পাছত কি আহিব? আপুনি বিচাৰি ফুৰিবলগীয়া নাই, 5 পদ মুকুতি আছে, সাযুজ্য সামীপ্য শালুক্য খাৰুপ্য আৱৰ। এই 5 পদ মুকুতিৰ ভিতৰত এপদ মুকুতি আপুনি নিশ্চয় পাব। আপুনি বিচাৰি ফুৰিবলগীয়া নাই। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক কৈ আছে। গতিকে ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল, 4 গুৰু 3 শৰণ তে হ'ব আমাৰ জন্ম নিবাৰণ, এইটো ফাঁকিত ক'লে। 4 গুৰু মানে কি জানে? আদি গুৰু হ'ল পিতৃ মাতৃ, পিতা স্বৰ্গ পিতা ধৰ্ম পিতাই প্ৰণং তপ জননী জন্মভূমি স্বৰ্গাদপি গুৰিয়ক্ষী, এয়া হ'ল আদি গুৰু। পিতৃ মাতৃক কোনোদিনে কোনেও অৱহেলা নকৰিবা। বৰ দুখ, বৰ যান্ত্ৰণা, বৰ কষ্টৰ মূৰত আমাক ক'লা বকচালৈ ডাঙৰ দীঘল কৰিছে। মোৰ আই বোপাই ফটো দুটা মোৰ বিচনাখনৰ কাষতে ওপৰত আঁৰি থোৱা আছে, হয়নে? সেয়াত চকু যদি মোৰ পৰি যায়, মই চকু ঘূৰাই আনিব নোৱাৰোঁ।
এইহালে দিয়া মই কৈছোঁ সিদিনা এইহালে মোক তুলি তালি কলা বকচা লৈ মোৰ শৌচ পেচাবত বুৰ খাই মোক ডাঙৰ দীঘল কৰিছিলে হাই এতিয়া ক'ত আছ তহঁতে ঈশ্বৰে জানি আৰু কান্দিছোঁ আৰু অকণমান হয়নে? পিতৃ মাতৃক অৱহেলা কৰিলে আমি নৰকতো ভাল জেগা নাপাম বুলি কৈছে। নৰকত ভাল জেগা নাই, তাৰ মাজৰো আৰু বেয়া জেগাকে আমাক লৈ যাব। গতিকে ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল, এতিয়া আপোনালোকে বুজি পোৱা নাই, কিছুমানে পিতৃ মাতৃ মৰাৰ পাছত বুজি পাইছে। আমি এতিয়া বুজি পাইছোঁ আৰু কেইদিনবা ঘুমকৈ লাগি যায়, চকু পানী আহি যায়। বোপাই ফটোকেইটা দেখুৱাৰ লগে লগে কথা এতিয়া যদি থাকিলে হয় কিজানি আৰু এটা আশীৰ্বাদ দিলে হয়, নহয়নে বাৰু? গতিকে পিতৃ মাতৃক অৱহেলা নকৰিব। এয়া হ'ল আদি গুৰু। অনাদি গুৰু হ'ল ভগৱন্ত গোবিন্দ ৰাম মুৰাৰী মুকুন্দ ৰাম মুৰাৰী ভকতি লোচন দুখ বিমোচন ভকতৰ ভয় হাৰি, অনাদি গুৰু হয়। আৰু শিক্ষাগুৰু শিক্ষক শিক্ষয়িত্ৰীসকল, তাকো আমাৰ ল'ৰা ছোৱালীসকল কোনোদিনে অৱজ্ঞা নকৰিবা, আঘাত নিদিবা। শিক্ষক শিক্ষয়িত্ৰীসকলৰ জত আজি আমি ভাগৱত পঢ়িব পাৰিছোঁ বা চাব পাৰিছোঁ, নহয়নে? আৰু চাৰি নম্বৰ গুৰুটো কোন? দীক্ষাগুৰু। এইকণ মূল মন্ত্ৰ লৈ এই পথে চলি যাওক, আত্মাক গতি দিব পাৰিব। দীক্ষাগুৰু এই হ'ল চাৰি গুৰু। তিনি শৰণ নামতে শৰণ গুৰুতে শৰণ, সন্তত শৰণ লৈলে জন্ম নিবাৰণ, হে নামতে শৰণ গুৰুতে শৰণ। এই তিনিটা শৰণ, নামত শৰণ, গুৰুত শৰণ। ডিব্ৰুগড় দুলীয়াজানত ভাগৱত গাওঁতে আমাৰ ছোৱালীসকল ল'ৰাসকলে তাত আকৌ লিখি লিখি প্ৰশ্ন কৰি দি পঠিয়ায়। শেষৰ প্ৰশ্নটো লিখিছে, ককা আপোনাৰ চাৰিগুৰু তিনিখন আটাইকেইটা বুজি পাইছোঁ, শৰণটো কাক কয় সেইটো বুজাই দিয়ক, হয়নে? নামত শৰণটো বোলে বুজি পাইছোঁ, নামত শৰণ মানে ঈশ্বৰৰ নাম লৈ থকা লোকসকলক সেৱা প্ৰাৰ্থনা কৰাই নামত শৰণ। গুৰুত শৰণ যিসকলে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰুদেৱ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰুৱে নম, গুৰু মানে গুৰুত শৰণ। এতিয়া সন্তত শৰণটো বুজি পোৱা নাই বোলো, সন্তত কি জানা? এই আজি একান্ত চিতে যিসকল লোকে ভাগৱত শুনি আছে, এয়া সকলোসকল একান্ত, বৃদ্ধ বৃদ্ধাই হওক শিশুৱে হওক, প্ৰশ্ন নাই। এইসকল সন্ত, এইসকলৰ পাৱৰ ধূলি যদি মই মাথাত ল'ব পাৰোঁ তেনেহ'লে জন্ম ধৰা সাৰ্থক হ'ব বুলি আমাক ভাগৱতে বুজাই আছে। গোবিন্দ হৰি ভকতিৰ আশ্চৰ্য মহিমা কমনে কহিতে পাৰি, পতিত পাতকী চণ্ডালো নিস্তৰে, পুৰুষ সবে ধাৰে, হেন প্ৰাণ বন্ধু মাধৱ পাৱে নকৰে যিটো ভকতে, তাহাৰ সমান নাহিকে পাতকে, গৈল সেইটো গতে। এই ভাগিত আমাক ক'লে হৰি ভকতিৰ আচাৰ্য মহিমা, ভকতি কিমান ডাঙৰ মহিমা দেখিছেনে? ভকতি কৰি কতই বৈকুণ্ঠত গৈছে, ভকতি কৰি কতই স্বৰ্গত গৈছে, আৰু ভকতিহীন হৈ আকৌ কতই নৰকলৈ গৈ আছে। গতিকে ভকতি, এতিয়া আমাৰ পিতৃ মাতৃসকলে ল'ৰাসকলৰ পৰা কি বিচাৰে মৰাৰ সময়ত?
নহয়নে? এজন পিতৃ মাতৃয়ে মৃতকৰ সময়ত মানে পুত্ৰ বোৱাৰীসকলৰ পৰা কি বিচাৰে জানে? এসোপা খাবা, সান্দহ জলপান গাখীৰ মিঠৈ নিবিচাৰে। বোৱাৰীহঁতে যেতিয়া ক'ব মা বাপ দেউতাক কিবা লাগে, নালাগে আৰু একো। সেই সময়ত যদি কৈ যায় আই অ' তহঁতৰ কাৰণে মই বহা শান্তি পালোঁ, তেনেহ'লে আপোনাৰ ঋণ পৰিশোধ হ'ল। নহ'লে আমি পিতৃ মাতৃৰ ঋণ পৰিশোধ কৰিব নোৱাৰিম, হয়নে? আজি কেইবছৰমানৰ আগৰ কথা কৈছোঁ, হজৰত মহম্মদে লেখা এখন মানে কোৰাণ, হজৰত মহম্মদে লেখা মই পঢ়িছোঁ। তাত পঢ়াত আছে আইভাগৰ গাখীৰ এটোপাল গাখীৰ খুৱাই এসাঁজ এসাঁজ ভাতৰ বোলে ঋণ। তাতো মই আচৰিত পাই গ'লোঁ। এতিয়া কি হ'ব? এতিয়া মোৰতো আই মৰি গ'ল, নহয়নে? নহ'লে সুধিলোঁ হয় আইভাগৰ গাখীৰ মই কেইবছৰ খাইছিলোঁ। কম সোপা ঋণ লগোৱা নাই মই। এতিয়া এই সোপা ঋণ বাৰু মই মাৰিব পাৰিমনে? নোৱাৰিম। যদি বোৱাৰীয়েকে যদি কেনিবাকৈ কৈ যায়, বোৱাৰীয়েকে অৰ্থাৎ মোৰ পত্নীগৰাকীয়ে যদি মোৰ আইক যদি কয় মায়ো আৰু কি শান্তি দিম আৰু তহঁতক শান্তি দিব নোৱাৰোঁ, সেই সময়ত যদি মোৰ মাতৃয়ে যদি বোৱাৰী যদি কৈ যায় আইঅ' তোৰ কাৰণে মই বৰ শান্তি পালোঁ বুলি যদি কৈ যায়, মোৰ ঋণো পৰিশোধ হ'ল, তাইৰ ঋণো পৰিশোধ হ'ল। আৰু যদি কেনিবাকৈ সেই সময়ত যদি বোৱাৰীয়েকক বেয়া পাই পেলাই যদি মাক মৃত্যু হয়, তেনেহ'লে জানিব আমি দুয়ো ঋণত পৰিলোঁ। আমাৰ বোৱাৰীসকলেও এইবিলাক গম ল'ব। এগৰাকী বোৱাৰীয়ে যদি নিজৰ শহুৰ শাহুৰক শান্তি দি বিদায় দিব পাৰে, 9টা জন্ম আপোনালোকে সৌভাগ্যৱতী হ'ব পাৰিব। ভাগ্যৱতী তাৰো ওপৰত সৌভাগ্যৱতী। সৌভাগ্যৱতী মানে কি জানে? আপোনালোকে জন্মে জন্মে একো অভাৱে পোৱা নাই। এজনৰ স্বামীৰ অভাৱ নাই, আনন্দ। ধনৰ অভাৱ নাই, আনন্দ। পুত্ৰৰ অভাৱ নাই, আনন্দ। পুত্ৰীৰ অভাৱ নাই, আনন্দ। হয়, আৰু মিলনৰ অভাৱ নাই, আনন্দ। তেনেকৈ 12 প্ৰকাৰে আনন্দ লাভ কৰি যিগৰাকী নাৰী ফুৰে তাকে কয় সৌভাগ্যৱতী। গতিকে আপোনাসকলে সৌভাগ্যৱতী হ'বাৰ যত্ন কৰক। আমাৰ ল'ৰাসকলে সৌভাগ্যৱান হ'বাৰ যত্ন কৰক। ইমান ধুনীয়াকৈ পঢ়াই শুনাই চাকৰি বাকৰি দিয়াৰ পাছত যদি আপোনালোকে পিতৃ মাতৃক ফিৰি নাচায়, তেনেহ'লে নহ'ব। মই উজানি পোনে একেবাৰে আমাৰ অসমৰ সীমাৰ কথা কৈছোঁ। আজি বহুত কেইবছৰ আগত ভাগৱত এখনত গৈছোঁ। যোৱাৰ লগে লগে ৰাতিপুৱা মানে এগৰাকী গোসাঁনীয়ে আমন্ত্ৰণ কৰি লৈ গৈছে কষতে, ধুনীয়া চাহ তাহ একাপ খাব, মোৰ ঘৰত বাৰ ধূলি দিব, এনেকুৱা আৰু। তাৰপাছত যোৱাৰ লগে লগে এই লগতে মানে তাত আকৌ মানুহবোৰ বৰ যোৰহাট ডিব্ৰুগড় পিনে খুব ঘন বসতি মানুহবোৰ, এই মানে এইটো ঘৰ এঘৰ এনেকুৱা সিহঁতৰ বিল্ডিং আছে। তেতিয়া তাৰমানে একদম বুঢ়াটো বুঢ়ীজনে কিবা কান্দা কাটা হুলস্থুল হৈছে। তেতিয়া মই সুধিলোঁ এইগৰাকী গোসাঁনীক, বোৱাৰীজনীক কৈছোঁ, অ' গোসাঁনী আই, ইহঁতক কিহৰ ইমান হুলস্থুল লাগিছে? কৈছে নক'ব আৰু দিয়ক। মই নহয় নহয় কওকচোন কাৰণটো কি? পাওঁ যদি কিবা উপকাৰ কৰিব পাৰিলে আমি কৰিব লাগিব নহয় বাৰু। তেতিয়া কৈছে ইহঁতৰ এই মানুহজনে অফিচাৰ কৰে আৰু ঘৈণীয়েক বৰ মানে ফিতাহী মাৰা, হয়। এটা 3তালা বিল্ডিঙত থাকে। এয়া লগতে ইখন চালি দেখিছেনে? টিং পাতৰে চালি এখন দিয়া আছে। আমাৰ যেনেকৈ কিছুমান মানুহে এনেকুৱা চালিত কি বান্ধে জানে? ছাগলী বান্ধে প্ৰায়, হয়। তেনেকুৱা চালি এখনতে বুঢ়া বুঢ়ীয়ে বেলেগকৈ খায়, এমুঠি চাউল ৰান্ধি আৰু সিহঁতে খায়। তাতে তাৰমানে সিহঁতে ৰৌ মাছ আনি মানে ভাজি সিজাই কিবা এটা কৰি আছিলে আৰু। যেতিয়া বুঢ়ীজনীয়ে বুঢ়াটোক ভাত খাব মাতিলে, তেতিয়া যাই পেলাই মানে আলু পিটিকাৰে ভাত দিছে। তেতিয়া বুঢ়াটোৱে কৈছে, উহ, অলপ আগতেচোন গোন্ধ এটা পাইছিলোঁ বৰ ধুনীয়া ধুনীয়া, সেইটোক চাই মই ভাবিছোঁ কিবা মাছ চাছ ৰান্ধিছে আৰু। এতিয়া সুদা আলু পিটিকাহে, তৰকাৰী নহ'লে ডিঙিত খপা মাৰি ধৰে বুঢ়া মানুহ, হয়। তেতিয়া বুঢ়ীজনীয়ে কৈছে আৰু তই ভাগ্যত পঢ়াই শুনাই বৰ ডাঙৰ চাকৰি দিয়ালি, বোৱাৰীকো বৰ ধুনীয়াকৈ বিয়া বাৰু কৰি আনি দিলি, কিন্তু তোৰ মাংস ভাত মাছ ভাত খোৱা ভাগ্যত নাই আৰু, শেষ এইখিনিতে। লগত ৰৌ মাছ আনিছে, তাহাঁতৰ মানে জীয়েক শহুৱেক শাহুৱেক আহিব ইত্যাদি একদম আদান প্ৰদান বনাই আছে আৰু গোটাকৈ।
এই তেতিয়া তাৰমানে বুঢ়াটোৱে কান্দি কান্দি কৈছে মই কালি ৰাতিপুৱাৰ পৰাই এই ঘৰ ত্যাগ দিলোঁ নাথাকোঁ। এতিয়া ৰাতিপুৱা তাৰমানে বুঢ়াটোৱে মানে জীৱনতে ঘৰ ত্যাগ দিব। এতিয়া বুঢ়ীজনীয়ে মানে ধৰি মানে কৈছে তই যদি এই ঘৰৰ পৰা ত্যাগ দি যাগৈ মোৰ কি গতি হ'ব। এই কান্দা কাটা দেখিছেনে বাৰু? 3 তালা বিল্ডিঙত থাকে, বিল্ডিং লেতেৰা হোৱা বুলি মাক বাপেকক তাত উঠিবা নিদি। হাই ৰে হাই। আৰু এঘৰত পালোঁ কপি আছে, বুঢ়াটো কপি আছে। এই তেতিয়া মই ক'লোঁ দেউতা এইখিনি বয়সত জুই পোৱাব লাগে। আজি বহুত কেইবছৰ আগৰ কথা কৈছোঁ। এইখিনি বয়সৰ কালত ৰাতিপুৱা জুই এটা পোৱাব লাগে ঠাণ্ডা দিন। কৈছে গোসাঁই জুই পোৱাম বুলি ইয়াত জুই পোৱাবা নিদেই, ঘৰত বোলে ধোঁঙা লাগিব। দেখিছেনে? বোৱাৰীয়েকে ইমান যন্ত্ৰণা দিছে, ঘৰত ধোঁৱা লগা ভয়ত জুইও পোৱাবা নিদেই। গতিকে আমি এই ভাগৱতৰ জৰিয়তে আমাৰ আই মাতৃসকলক এইকণ পৰামৰ্শ দিছোঁ, আপোনালোকে জ্ঞানী হোৱাৰ যত্ন কৰক। ভাগৱতৰ বাক্যকেইটা মানি লৈ শহু শাহুৰ পিতৃ মাতৃক আউল পৈচান ধৰিবা শিকক। আগৰ যুগত দেখিছে আমাৰ পৰিবাৰসকলে, আপোনালোকে যাওক, এইসকল পুৰুষ যদি এনেকৈ থিয় হৈ থাকোঁতে চাহ এটা পৰি থাকে, আমাৰ পৰিবাৰসকলে আজিও বুঢ়া হৈছে, বয়স হৈছে, আজিও চাহটো চেৰাই নাযায়, ক'ব আপুনি অকণমান কাটি হওক, হয়নে? কিন্তু আজিকালি সকলো নহয়, 4 ভাগৰ 3 ভাগ বোৱাৰী জীয়াৰীয়ে সেইবিলাক গণ্য মান্য নকয়, বোলে এইবিলাক কথাহে কথা। এক পালোঁ। আৰু এটা জেগাত মানে মানুহ ঘৰত মই বহি চাহ খাম। এতিয়া ইতিমধ্যে মানে 3-4 গৰাকী বুঢ়ী মানুহে মানে ধুমাধুম বাইকত উঠাই দিছে। বোৱাৰীজনী কিবা এটা অসুখ হৈছে, বৰ ধুনীয়া বোৱাৰী আৰু, ডেকা বোৱাৰী আৰু, গাভৰু বোৱাৰী। মই তেতিয়া আকৌ ভাবিছোঁ মানে বাইক চলাই বাইকত উঠাব ওলাইছে যিটো তাই গিৰিয়েক আৰু, মই সহজতে ভাবি চাই আছোঁ এই মানুহতে। তাৰপাছত যেতিয়া মানে বোৱাৰীজনী উঠিছে, উঠোঁতে কিন্তু বুঢ়ীজনীয়ে কৈছে কি হেৰি গাত হাত নিদিবি দে, ভাই সৰু লাগে নহয়, গাত হাত নিদিবি বুলি কৈছে। তেতিয়াহে মই জানিছোঁ বোৱাৰীজনী ভাই সৰুহেকহে লাগে, ভাই সৰুহেকে নিব এতিয়া হাস্পতাললৈ। তেতিয়া এগৰাকী আকৌ সেনে বয়সৰ এগৰাকীয়ে কৈছে ইউ দেহি আজিকালি একো নহয় দে, গাত ধৰি দিওঁ একো নহয় দে বুলি কৈছে। আকৌ এগৰাকীয়ে কৈছে এই দেহি আজিকালি চলিছেই দে, হয়নে? গতিকে এইকেইটা শব্দই আমাৰ পৃথিৱীখনৰ, আমাৰ মনুষ্যসকলৰ নাওখন বুঢ়াই নিব ওলাইছে। এটা হ'ল আজিকালি চলিছেই দে, এটা হ'ল আজিকালি একো নহয় দে, এটা হ'ল আজিকালি পাৰেই দে। এই 3টা শব্দই আমাৰ ভকতি ভাগৰ নাওখন বুঢ়াই নিব ওলাইছে। কিন্তু ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল পাৰ্য মানে পাৰিলে আপোনাসকলে ভকতিটো জীয়াই ৰাখিবা যত্ন কৰক। ভকতি মানে কি? মই আজি এই গুৰুসকলক সেৱা এটা কৰা ইও ভকতি, আই মাতৃসকলক মই সেৱা এটা কৰা মানে ইও ভকতি, হয়নে? কণ ল'ৰা ছোৱালীসকলক মৰম আদৰ চেনেহ কৰি যোৱা মানে ইও এটা ভকতি। গতিকে ডাঙৰক সন্মান, সৰুক মৰম চেনেহ আদৰ কৰাও ভকতি। এইকণ ভকতি ৰাখি যদি আপোনাসকলে চলিব পাৰে, তেনেহ'লে আপোনাসকলে এদিন এয়া ভাগৱতৰ বাক্য যে সত্য তাৰ প্ৰমাণ নিশ্চয় পাব। গোবিন্দ।